নিশ্চয়কৈ চাওক এই মুহূৰ্তত অসমত চৰ্চাৰ নাম হৈ পৰিছে মাৰ্টিনা টুডু এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীয়ে হওক বা শিক্ষামন্ত্ৰীয়ে হওক বা বিভিন্ন জনেই হওক সকলোৱে ইতিমধ্যে মাৰ্টিনা টুডুক জনাইছে অভিনন্দন কি কাৰণে মাৰ্টিনা টুডুক জনাইছে এই অভিনন্দন এই সম্পৰ্কটো আমি আমাৰ দৰ্শকসকলক জনাই যাবলৈ চেষ্টা কৰি আছোঁ কিয়নো মাৰ্টিনা টুডু হৈছে সাঁওতাল সম্প্ৰদায়ৰ এগৰাকী যুৱতী আৰু এইগৰাকী যুৱতীয়ে ইতিমধ্যে যি MBBS সেই MBBS পাছ কৰিছে পাছ কৰাৰ পিছত চৰ্চাত আহিছে কিয়নো সাঁওতাল সম্প্ৰদায়ৰ প্ৰথমগৰাকী যুৱতী এই মুহূৰ্তত চিকিৎসক হ'বলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোহি মাৰ্টিনা টুডুৰ বাসগৃহত আৰু যেহেতু বৰ্তমান মাৰ্টিনা টুডু তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত আছে গতিকে আমি তেওঁৰ পিতৃ মাতৃৰ দৃশ্য আমি দেখুৱাই আছোঁ এইয়াই হৈছে তেওঁৰ পিতৃ এইগৰাকী হৈছে তেওঁৰ মাতৃ এই তেওঁৰে সুযোগ্য কন্যা সন্তান মাৰ্টিনা টুডু ইতিমধ্যে MBBS তেওঁ সম্পন্ন কৰি তেজপুৰ মহাবিদ্যালয় তেজপুৰ চিকিৎসা বিদ্যালয়ত আছে আৰু সেই সম্পৰ্কটো আমি যেহেতু তেওঁৰ পিতৃ মাতৃৰ পৰা আমি কথা জানিবলৈ যত্ন কৰিম তেওঁৰ পৰিচয় প্ৰথমে লৈ লওঁ আৰু তেওঁলোকৰ বাসগৃহ ক'ত সেই কথাও আমি জনাবলৈ যত্ন কৰিম আৰু ক'ৰ পৰা প্ৰথম অৱস্থাত পৰিছিলে কেনেদৰে পঢ়া শুনা আৰম্ভ কৰিছিলে কি কি সাংস্কৃতিক কামৰ লগত তেওঁ জড়িত কি কৰি ভাল পায় সকলো কথা আমি আমাৰ দৰ্শকসকলক জনাই যাবলৈ যত্ন কৰিম মই আপোনাৰ পৰিচয়টো জানিম মোৰ নাম শ্ৰী হৰিচন্দ্ৰ টুডু মই সাঁওতাল বস্তি LP স্কুলত শিক্ষক প্ৰধান শিক্ষক আপোনাৰ নাম মোৰ নাম ছায়াৰণী সৰ্দাৰ মই অংগনবাদী কৰোঁ অংগনবাদী যেহেতু আপোনাৰ ছোৱালীৰ নাম ইতিমধ্যে সমগ্ৰ অসম জুৰি এতিয়া চৰ্চা হৈ আছে গম পাইছে কেনেদৰে তেওঁ আৰম্ভ কৰিছিলে এই যাত্ৰা কি কয় তেওঁক মই সৰুৰ পৰাই মোৰ মনত কিন্তু চিকিৎসক হোৱাৰ এটা আছিলে মই সেই হিচাপত শংকৰদেৱ কাকী শংকৰদেৱ নিকেতন পঢ়াইছোঁ অসমীয়া মাধ্যমত পঢ়ালোঁ তাৰ পাছো ভাল কৰি গৈছে 85% মানে মেট্ৰিকত 93 পইণ্ট চামথিং আছিলে মানে মেট্ৰিকত তাৰপিছত মই কটনত দিলোঁ কটনত এডমিশ্যন দিয়াৰ পিছত তাৰ পৰাই তেওঁ পাছ কৰিলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে তাৰ পৰা মই হেৰিত আজমল চুপাৰত 40 কোচিঙৰ কাৰণে দিলোঁ ইয়াৰ পৰা কোচিং কৰি এতিয়া TMCত এডমিশ্যন পালে এইটোৱেই তেওঁৰ দীঘলীয়া যাত্ৰা যেহেতু অসমীয়া মাধ্যমৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা পঢ়া শুনা আৰম্ভ কৰি কটন মহাবিদ্যালয়লৈকে পঢ়ি পৰৱৰ্তী সময়ত আজমল চুপাৰ 40ত তেওঁ কোচিং কৰি ইতিমধ্যে চিকিৎসক হ'বলৈ সক্ষম হৈছে এই দীঘলীয়া যাত্ৰাত হয়তো আপোনালোকৰ বহু অৰিহণা আছে আপোনালোকৰ চেষ্টাৰ বলত হয়তো ছোৱালীগৰাকী আজি এই সফলতা লাভ কৰিছে গৌৰৱান্বিত হ'বলগীয়া গৌৰৱ মানে কি তেওঁৰ যিটো লাগে আমি দিছোঁ তেওঁৰ যিটো পইচা লাগে টকা লাগে আমি যোগাৰ কৰিছোঁ দিছোঁ সেইটোৱে তেওঁ আগুৱাই গৈ আছে আমি পিছফালৰ পৰা ঠেলি আছোঁ এইটোৱেই কথা তেওঁ ইয়াৰ উপৰি আৰু কি কৰি ভাল পাইছিলে কি কৰিছিলে তেওঁ নাচিছিলে সৰুকালত নাচি আছিলে খুব য'ত ফাংচন হয় তাতে নাচি আছিলে সেই সৰু নাচৰ বেছি তেওঁ কবিতাও লিখে তেওঁ ছবিও আঁকে এইবোৰ তেওঁৰ কিছুমান আছে তেওঁৰ হাতৰ এইকেইটা যেতিয়া আজমল চুপাৰ 40 তেওঁ কোচিং কৰিছিলে ঘৰৰ পৰা অহা যোৱা কৰে নে তাত নাই তাত থাকিছে হোষ্টেলত থাকিছিলে হোষ্টেলত আছিলে আজমল চুপাৰ 40 এতিয়া দেখা গৈছে আপোনাৰ ছোৱালী হয়তো সাঁওতাল সম্প্ৰদায়ৰ ভিতৰত প্ৰথমগৰাকী মহিলা চিকিৎসক হৈ ওলাইছে প্ৰথমগৰাকী হৈছে সেইটো খাই ভাল লাগিছে মোকো হিমন্ত বিশ্ব শৰ্মা আমাৰ মন্ত্ৰী মহোদয় তেওঁ টুইট কৰি জনাইছে আকৌ শিক্ষামন্ত্ৰী তেওঁ টুইট কৰি জনাইছে মই কালি এইবোৰ টুইট পাই মই নিজেই হতভম্ব হৈ গৈছোঁ যে এইবোৰ তেওঁলোকে ক'ৰ পৰা কি কালেকশ্যন ক'ৰ পৰা কি পালে কি জানিলে মই ক'ব নোৱাৰোঁ মানে আজি হয়তো এই কন্যা সন্তানগৰাকীৰ কাৰণে সমগ্ৰ অসমতে আপুনি গৌৰৱান্বিত হয় মই নিজে গৌৰৱান্বিত হৈছোঁ মই মানে কি ক'ম ভাষাৰে মই প্ৰকাশ কৰিব পৰা নাই এতিয়া এইগৰাকী পিতৃৰ ভাষ্য আমি শুনাইছোঁ মাতৃ আছে মাতৃৰ সৈতে আমি কিছু কথা পাতিবলৈ আমি যত্ন কৰিম যিহেতু তেওঁ কবিতা লিখি ভাল পায় বুলি কৈছে আপোনালোকে যেতিয়া তেওঁ ধৰক পঢ়া শুনাৰ সময়তো পঢ়া শুনা কৰে তাৰ পৰৱৰ্তী সময়ত যেতিয়া তেওঁ কি কামত থাকে তাই ছবি আঁকি ভাল পায় ছবি আঁকে আৰু কবিতা লিখে কেতিয়াবা পূজা চূজা হ'লে ৰংগলীও বনায় আৰু ডেন্সো ভাল পায় তাই ডেন্স কৰে আৰু এইবাৰ সিহঁতৰ T20 যিটো মেডিকেলৰ বছৰেকীয়া হেৰি কৰে তেতিয়া মানে কলেজতো ইহঁতৰ ফাৰ্ষ্ট হৈছে আৰু বৰ্তমান ছোৱালী ক'ত আছে বৰ্তমান তাই তেজপুৰ মেডিকেল কলেজত আছে কেতিয়া গৈছে যোৱাকালি তাক থৈ আহিছোঁ আজি সিহঁতৰ সম্বৰ্ধনা অনুষ্ঠান আছে
যেতিয়া হয়তো আপোনালোকে ভাবিছিলে যেতিয়া আপোনাৰ ছোৱালী চিকিৎসক হিচাপে পাছ কৰি ওলাইছে সেইটো সময়ত ভাবিছিলে হয়তো তেনেকৈ একো অনুভৱ নাছিলে পৰৱৰ্তী সময়ত যেতিয়া সমগ্ৰ অসমবাসীয়ে আপোনালোকক আপোনাৰ ছোৱালীক অভিনন্দন জনাইছে হয়তো কিবা এটা নহ'লে কিবা এটা মনত এটা ভাল ভাৱ এটা আহিছে আপোনালোকৰ হয় এতিয়া ভাল ভাৱ আহিছে নহ'লে মানে আনন্দ পোৱা নাই আৰু এজনী ছোৱালীৰ আমাৰ হঠাৎ আমাৰ পৰা নাইকিয়া হৈ যোৱাৰ কাৰণে মানে ইমান আনন্দ পোৱা নাছিলোঁ পিছত যেতিয়া চবে হেৰি কৰিছে তেতিয়াৰ পৰা আৰু এতিয়া মানে বহুতেই ভাল লাগিছে মানে এই আমি যদি কওঁ এটা দুখৰো কথা আছে মাৰ্টিনা টুডুৰ যিগৰাকী ভণ্টি হেৰিও চাগে প্ৰায় 3 মাহমান পূৰ্বে তেওঁ মৃত্যুবৰণ কৰিছে সেই দুখৰ পৰা তেওঁলোকে ওলাব পৰা নাছিলে কিন্তু মাৰ্টিনা টুডুৰ যিটো সফলতা সেই সফলতাৰ বাবে হয়তো এতিয়া পলমকৈ হ'লেও তেওঁলোকৰ মুখত কিছু হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা দেখা গৈছে আপোনালোকৰ ল'ৰা ছোৱালী কেইজন দুইজনীয়ে ছোৱালী ডাঙৰজনী মাৰ্টিনা টুডু সৰুজনী চন্দ্ৰমা টুডু তেওঁ ইতিমধ্যে ঢুকাইছে 3 মাহ চলি আছে আপোনালোকেতো হয়তো ছোৱালীজনক হেৰুৱাৰ পিছত বহুত শোকত আছিলে বহুত মানে একেবাৰে কৈ লাভ নাই মানে এইটো ভাষা নাই ক'বলৈ আৰু তেওঁলোকৰ যি দুখৰ সময়তো এটা সুখৰ খবৰ অহাত ইতিমধ্যে পিতৃ মাতৃৰ মুখত কিছু হাঁহি বিৰিঙিছে আৰু সমগ্ৰ অসমবাসীয়ে মাৰ্টিনা টুডুক ইতিমধ্যে অভিনন্দন জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে অভিনন্দন জনাইছে সেই কথা কিন্তু পিতৃগৰাকীয়ে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা শিক্ষামন্ত্ৰীয়ে হওক যেতিয়া তেওঁলোকে অভিনন্দন জনাইছে সেই তথ্যবোৰ তেওঁলোকে ক'ৰ পৰা লাভ কৰিছিলে সেই খবৰ বা সেই অভিনন্দন দেখা পাই তেওঁলোকে আচম্বিত হৈ উঠিছিলে কিন্তু যিয়েই নহওক এগৰাকী চাওতাল যুৱতীয়ে যি ধৰণে তেওঁ পঢ়া শুনা কৰি প্ৰথম চাওতাল যুৱতী হিচাপে তেওঁ যেতিয়া চিকিৎসক হিচাপে ইতিমধ্যে সফলতা লাভ কৰিব পাৰিছে সেই খবৰ পোৱাৰ পিছত কিন্তু পিতৃ মাতৃ ইতিমধ্যে গৌৰৱান্বিত হৈ উঠিছে আৰু যি এজাৰবাৰী তেওঁলোকৰ অঞ্চল আছে তেওঁলোকৰ গৃহভূমি আছে সেই এজাৰবাৰী অঞ্চলতো ইতিমধ্যে কিছু উৎফুল্লিত হৈ পৰা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ